Hello friends, welcome to Learning Web. আজি আমি অসম সাহিত্য সভাৰ এটা কনসেপ্ট ক্লাস লৈ আহিছো আৰু ইয়াৰ লগতে অসমৰ যে তিনিখন ওয়াৰ্ল্ড হেৰিটেজ সাইট আছে সেই বিষয়ে আলোচনা কৰিম আৰু এই ক্লাসটো সকলো ধৰণৰ এক্সামৰ বাবে প্ৰয়োজনীয় হ'ব যিবোৰ কম্পিটিটিভ এক্সাম আছে যেনে এডিআৰই, বিটিআৰ গ্ৰেড 3, গ্ৰেড 4, আসাম পুলিচ, ডিএমই প্ৰায় সকলো ধৰণৰ এক্সামৰ বাবে প্ৰয়োজনীয় তো আহক ক্লাসটো আৰম্ভ কৰো ইয়াতে প্ৰথমতে দিয়া আছে আসাম সাহিত্য সভা ফৰ্ম ইন 1917 যে অসম সাহিত্য সভা 1917 চনত গঠন হৈছিল ইটস এইম টু প্ৰমোট দা কালচাৰ ল্যাঙ্গুৱেজ এণ্ড লিটাৰেচাৰ অফ আসাম আৰু ইয়াৰ উদ্দেশ্য কি আছিল অসমৰ ভাষা সংস্কৃতি আৰু সাহিত্যৰ উন্নতি সাধন কৰা দা ফৰ্মাৰ নেম অফ দা আসাম সাহিত্য সভা ওয়াজ সদো অসম সাহিত্য সন্মিলনী যে অসম সাহিত্য সভাৰ পুৰণি নাম কি আছিল সদো অসম সাহিত্য সন্মিলনী এই কথাটো মনত ৰাখিব ইয়াৰে পিছত আছে the first session of Assam Sahitya Sabha held in Shivsagar district যে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল শিৱসাগৰ জিলাত এণ্ড পদ্মনাথ গোহাঁই বৰুৱা was the first president আৰু কি আছিল পদ্মনাথ গোহাঁই বৰুৱা প্ৰথম সভাপতি আছিল এণ্ড শৰৎ চন্দ্ৰ গোস্বামী was the first secretary of Assam Sahitya Sabha আৰু শৰৎ চন্দ্ৰ গোস্বামী প্ৰথম সম্পাদক আছিল অসম সাহিত্য সভাৰ এইখিনি কথা মনত ৰাখিব মই আৰু এবাৰ ৰিপিট কৰি দিছো যে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল শিৱসাগৰ জিলাত আৰু প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা আৰু প্ৰথম সম্পাদক আছিল শৰৎ চন্দ্ৰ গোস্বামী ইয়াৰে পিছত আছে the first female president of Assam Sahitya Sabha was নলিনীবালা দেৱী যে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী আছিল নলিনীবালা দেৱী এই কথাটো লগতে মনত ৰাখিব ইয়াৰে পিছত আছে the Assam Sahitya Sabha was given the title Rosaraj to লক্ষ্মীনাথ বেজবৰুৱা in 1931 at শিৱসাগৰ session যে শিৱসাগৰ জিলাত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰা হয় আৰু এই উপাধিটো কোনে প্ৰদান কৰিছিল অসম সাহিত্য সভাই 1931 চনত সেই কথাটো মনত ৰাখিব ইয়াৰে পিছত আছে the logo of Assam Sahitya Sabha was designed by যুগল দাস অসম সাহিত্য সভাৰ যেটো লোগো আছে সেই লোগোটো কোনে ডিজাইন কৰিছিল যুগল দাসে ডিজাইন কৰিছিল সেই কথাটো মনত ৰাখিব and it is adopted in 1960 আৰু এইটো কেতিয়া গ্ৰহণ কৰা হৈছিল 1960 চনত ইয়াৰে পিছত আছে the theme song চিৰচেনেহী মোৰ ভাষা জননী যে অসম সাহিত্য সভাৰ যেটো থিম সং আছে হেতু কি হয় চিৰচেনেহী মোৰ ভাষা জননী আৰু এই চিৰচেনেহী মোৰ ভাষা জননী গীতটি কোনে দিছিল মিত্ৰদেৱ মহন্তই দিছিল সেই কথাটো মনত ৰাখিব দা হেডকোৱাৰ্টাৰ অফ আসাম সাহিত্য সভা ইজ ইন যোৰহাট আৰু অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত আছে যোৰহাট জিলাত আছে আৰু ভৱনটোৰ নাম সুধিব পাৰে কেতিয়াবা ভৱনটো কি হয় চন্দ্ৰকান্ত হেন্দিক ভৱন সেই কথাটো লগতে মনত ৰাখি থব ইয়াৰে পিছত আছে the current president of Assam Sahitya Sabha is Dr. বসন্ত কুমাৰ গোস্বামী আৰু অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি কোন ডক্টৰ বসন্ত কুমাৰ গোস্বামী and the vice president is পদুম ৰাজখোৱা আৰু উপ সভাপতি হৈছে পদুম ৰাজখোৱা it is 77th session of Assam Sahitya Sabha held at ভট্টদেৱ ক্ষেত্ৰ in পাঠশালা বজালী district আৰু এই অসম সাহিত্য সভাৰ এইটো কিমানতম অধিৱেশন আছিল 77 আৰু ক'ত হৈছিল বজালী জিলাৰ পাঠশালাত হৈছিল বজালী জিলাৰ পাঠশালাৰ ক'ত হৈছিল ভট্টদেৱ ক্ষেত্ৰ সেই কথাটো মনত ৰাখি থব ইয়াৰে পিছত আমি ওয়াৰ্ল্ড হেৰিটেজ সাইট কিখনৰ বিষয়ে আলোচনা কৰিম যে অসমত কেইখন ওয়াৰ্ল্ড হেৰিটেজ সাইট আছে সেই বিষয়ে জানি লও There are 3 World Heritage Sites in Assam যে অসমত তিনিখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে সেই তিনিখন কি চাই লও প্ৰথমতে আছে কাজিৰঙা নেশ্যনেল পাৰ্ক কাজিৰঙা নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ্ড এজ এ ওয়াৰ্ল্ড হেৰিটেজ সাইট ইন 1985 যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল 1985 চনত ইয়াৰে পিছত আছে মানস নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ্ড এজ এ ওয়াৰ্ল্ড হেৰিটেজ সাইট ইন 1985 আৰু মানস ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰা হৈছিল 1985 চন দুইটা চন একেই হয় মনত ৰাখিলে হ'ল ইয়াৰে পিছত আছে
চৰাইদেউ মৈদাম ডিক্লেয়াৰ্ড এজ এ ৱৰ্ল্ড হেৰিটেজ চাইট ইন জুলাই 2024 যে চৰাইদেউ মৈদামক 2024 চনৰ জুলাই মাহত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয় সেই কথাটো মনত ৰাখিব নতুনকৈ অন্তৰ্গত হৈছে এখন ইয়াতে এটা নোট দিয়া আছে চাই ল'ব কাজিৰঙা নেশ্যনেল পাৰ্ক এণ্ড মানস নেশ্যনেল পাৰ্ক আৰ নেচাৰেল হেৰিটেজ চাইট যে কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু মানস নেশ্যনেল পাৰ্কক কি বুলি কোৱা হৈছে নেচাৰেল হেৰিটেজ চাইট এণ্ড চৰাইদেউ মৈদাম ইজ কালচাৰেল হেৰিটেজ চাইট আৰু চৰাইদেউ মৈদামক কি কোৱা হৈছে কালচাৰেল হেৰিটেজ চাইট এই পাৰ্থক্যটো মনত ৰাখিব এক্সামত সুধিব পাৰে যদি নেচাৰেল ৱৰ্ল্ড হেৰিটেজ চাইট হয় তেতিয়া কি হ'ব কাজিৰঙা আৰু মানস আৰু কালচাৰেল হ'লে কি হ'ব কালচাৰেল হ'লে চৰাইদেউ মৈদাম হ'ব সেই কথাটো লগতে মনত ৰাখিব তো এইখিনি আছিল আশা কৰিছোঁ ক্লাছটো আপোনালোকৰ ভাল লাগিছে যদি লাইক এটা কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব তো আজি ইমানতে এৰিছোঁ ধন্যবাদ